হেল্ল' জুলি, ক'ত আছনো তই? সোনকালে আহ আকৌ, মোক ক'লি তই অকণমান আগতীয়াকৈ ওলাই আহিবলৈ। মই এতিয়া ইয়াত ৰৈ আছোঁ। অঁ, ওলাব লৈছে নেকি? ঠিক আছে, হ'ব দে, সোনকালে আহ, মই ইয়াতে ৰৈ আছোঁ। আৰু দেৰি নকৰিবি কিন্তু দেই, নহ'লে মই গুচি যাম আকৌ ঘৰলৈ। তই ইমানকৈ কোৱাৰ কাৰণেহে মই আজি ওলাই আহিছোঁ। ঠিক আছে, হ'ব আহ। ৰাজীৱ, তই ডিউটি যাবলৈ ওলালি নেকি? মই আকৌ তোৰ লগত ব্ৰেকফাষ্ট কৰিব যাম বুলি ওলাই আহিছিলোঁ। ব'ল নহ'লে, তোৰ ওচৰত টাইম আছে যদি 10 মিনিটত ব্ৰেকফাষ্ট হৈ যাব। আমাৰ ওচৰতে আছে নহয় ৰেষ্টুৰেণ্টখন, তাতে যাওঁ, গৈ পিনে ব্ৰেকফাষ্ট কৰি আহোঁগৈ। ব্ৰেকফাষ্ট কৰিবলৈ? নাই টিকু, তই বেয়া নাপাবি দেই, মই এতিয়া একেবাৰে টাইম নাই মানে। আৰু মইতো ঘৰতে ব্ৰেকফাষ্ট কৰি আহিছোঁ। কিন্তু তই যে ব্ৰেকফাষ্ট কৰিবলৈ বাহিৰত যাম বুলি কৈছ, কিয়? ঘৰত ব্ৰেকফাষ্ট বনোৱা নাই নেকি? ঘৰতে ব্ৰেকফাষ্ট কৰি আহিব লাগিছিলে আকৌ। মই এতিয়াতো টাইম দিব নোৱাৰিম দেই, চৰি, বেয়া নাপাবি। তই নাই কৰা যদি অকলে যা, নহ'লে উপায়তো নাই। লাঞ্চৰ টাইমত চাওঁ বাৰু, মই যদি টাইম পাওঁ তেতিয়া তোক ফোন কৰিম দে। আমাৰ বিজনেছমেন, ঠিক আছে, তোৰ ডিউটি টাইমত মই ডিষ্টাৰ্ব নকৰোঁ বাৰু। আৰু তইতো ঘৰৰ পৰা ব্ৰেকফাষ্ট কৰি আহিছ, মই আকৌ ঘৰত থকা নাই নহয়। ঘৰতো কি কৰিম থাকি পিনে, সেইকাৰণে আমাৰ ইয়াত যিটো এপাৰ্টমেণ্ট আছে, মই তাতে থাকিছোঁ। এতিয়াৰ পৰা তাতে থাকিম, আৰু তাৰ পৰাই মই নিজৰ কামখিনি কৰিম বুলি ভাবিছোঁ। সেইটো কাৰণে মোৰ ব্ৰেকফাষ্ট বনাবলৈ মন নগ'ল আজি। ভাবিলোঁ তোৰ লগত গৈ ব্ৰেকফাষ্ট কৰি ল'ম, কিন্তু তইতো বিজিয়ে থাক। হ'ব দে, লাঞ্চৰ টাইমতো ফোন কৰিব নালাগে। এনেও জানো নহয়, তোৰ লগত যদি মই লাঞ্চ কৰিবলৈ যাওঁ কি অৱস্থা হ'ব। খোকা খোলাকৈ খাব লাগিব আৰু শান্তিত খাবলৈও নাপাম। গতিকে তই নিজে লাঞ্চ কৰি ল'বি, মই কিবা এটা ব্যৱস্থা কৰিম মোৰ কাৰণে। ময়ো এতিয়া বেলেগতে যাওঁ নেকি, ক'ৰবাত পিজ্জা চিজ্জাকে খাই। ঠিক আছে, হ'ব দে, তই যা তেতিয়াহ'লে দেই, মোৰ দেৰি হৈছে। গতিকে যাওঁ, মই পেচেণ্টবোৰ আহি আকৌ ৰৈ থাকে নহয়, টাইমত নগ'লে মানে তেওঁলোকৰো প্ৰব্লেম হৈছে আৰু অসুবিধাও হয়। কিছুমান বহুত দূৰৰ পৰা আহেতো, সেইকাৰণে মই 1 মিনিটো টাইম লছ কৰিব নোৱাৰোঁ। হ'ব দে, যিদিনা মোৰ অফ থাকিব সেইদিনাই আমি দুইটা ওলাই যাম। এতিয়া মই যাওঁ দেই, তই গৈ থাক। তোৰ লগত পিছত কথা পাতিম বাৰু, এতিয়া মোৰ টাইম নাই যে, সেইটো কাৰণে। হ'ব যা, তই কিবা এটা খাই ল কিন্তু দেই, নোখোৱাকৈ নাথাকিবি। বাই বাই। জুলি, তুমি ক'ৰবালৈ যাবলৈ ওলাইছা নেকি? মই আকৌ এতিয়া তুমি যোৱা সময়তে আহি পালোহি নহয়। তোমাৰ ওচৰত কাম এটা আছিলে আকৌ, এতিয়া পাৰিবানে নোৱাৰা জানো? তোমাৰ জৰুৰী কাম আছে নেকি? আণ্টি, জৰুৰী কাম মানে তেনেকুৱা ইম্পৰ্টেণ্ট কাম একো নহয়। লগৰ এজনীৰ লগত এনেই অকণমান আজি শ্বপিঙৰ কাৰণে ওলাই যাম বুলি ওলাইছিলোঁ। তাই ৰৈ আছে মোৰ কাৰণে। বাৰু আণ্টি, আপোনাৰ কি কাম আছিলে কওকচোন বাৰু। লগৰ ছোৱালীৰ লগত ওলাই গৈছা? মোৰ কাম মানে হেৰি আকৌ, এই আমাৰ মানে ভাগিন এজনী জন্মদিন আছে। তাকে কালি ৰাতি মই তোমাৰ অৰ্ডাৰটো দিম বুলি ভাবিছিলোঁ কেকৰ কাৰণে। তাৰপিছত সেই কাম কৰোঁতে পাহৰি থাকিলোঁ নহয়। তাকে ভাবিলোঁ এতিয়াই গুচি আহোঁ, তোমাক কৈ দিওঁ কথাটো। গধূলিহে নিম, গতিকে ইমানখিনি সময়তো তুমি বনাই দিব পাৰিবাই। সেইকাৰণে বোলো এতিয়াই আহি পিনে কৈ থৈ যাওঁ। এতিয়া আকৌ তুমি ওলাই গৈছা নহয়, বেয়াও লাগিছে। এতিয়া মই আকৌ বজাৰলৈ যাবগৈ লাগিবচোন, তোমাৰ পৰাই লৈ যাওঁ বুলি ভাবিছিলোঁ। সময় নহ'ব ন তোমাৰ বনাবলৈ কেক? আণ্টি, গধূলি লাগে বুলি কৈছে ন, মানে গধূলি লৈ যাব আপুনি? টাইমটো অলপ লাগিব। ঠিক আছে, হ'ব দিয়ক আণ্টি। আপুনি এতিয়া ইমান আশা কৰি মোৰ ওচৰলৈ আহিছে, আপোনাক ঘূৰাই পঠিয়াবলৈও বেয়া লাগিছে। মই লগৰজনী ফোন কৰি কৈ দিম বাৰু অলপ টাইম ৰৈ দিবলৈ। আপুনি 1 ঘণ্টামান বহিব লাগিব, তেতিয়া 1 ঘণ্টাৰ ভিতৰতহে মই কামটো কৰি দিব পাৰিম। পিছে কিমান ডাঙৰ কেক লাগে আপোনাক? বনাই দিবা নেকি? থেংক ইউ ছ' মাছ দেই মাজনী। সঁচাকৈ তুমি এতিয়া মানা কৰি দিয়া হ'লে আকৌ বজাৰলৈ যাওঁ মানে বহুত কাম ঝেমেলা বাঢ়িলে হ'লে। ওচৰতে আছা তুমি এতিয়া, সেইকাৰণে তোমাৰ পৰাই লৈ যাওঁ বুলিও আহিলোঁ আকৌ। ওচৰতো হয় আৰু তোমাৰ পৰা মই আগতো নিছোঁ নহয়, খাবলৈ বৰ ভাল লাগে আকৌ। সেইকাৰণে তোমাৰ হাতৰ বনোৱাই লৈ যাম বুলি আহিলোঁ। পিছে বনাব লৈছে যে বৰ ভাল লাগে। হেৰি বেছি ডাঙৰ নালাগে, এই 1 পাউণ্ডৰ এটা বনাই দিলেই হ'ব। 1 পাউণ্ডৰে হৈ যাব আৰু। মই এতিয়া ৰৈ দিওঁ নে তোমাৰ বনাবলৈ সময় লাগিব বুলি কৈছে নে? পিছত আহিম নে? 1 পাউণ্ডৰ লাগে ন? ঠিক আছে, হ'ব আণ্টি। আপুনি ৰৈ দিয়ক নহ'লে, 1 পাউণ্ডৰ কেক যদি বেছি টাইম নালাগে মোৰ, সোনকালে হৈ যাব। গতিকে আপুনি কিনো 1 ঘণ্টাৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিছে, একেবাৰে লৈ যাব। ভিতৰতে বহিব আহক, মই গৈ পিনে সোনকালে বনাই লওঁগৈ। এই জুলিজনী ক'ত গ'ল বাৰু? তাই কৈ আছিলে ঘৰৰ পৰা ওলাইছোঁ বুলি। ঘৰৰ পৰা ওলাই ইয়ালৈকে আহিবলৈ তাই বেছি টাইম নালাগে নহয়। এতিয়া ইমান দেৰি হ'ল, 1 ঘণ্টাই হ'বলৈ হ'লচোন। কি কৰি আছে বাৰু? ফোন এটা কৰা নাই নহয়, মই ফোন কৰিলোঁ ফোনটো ৰিচিভ কৰা নাই। ক'তনো কি কৰি আছে জানো? এনেও মোৰ আহিবলৈ মন নাছিল, তাই ইমানকৈ জোৰ কৰি থকাৰ কাৰণে ভাবিলোঁ সদায় কৈ আছে আজি অকণমান ওলাই আহোঁচোন, তাতে পিজ্জা খোৱাৰ কথা ক'লে, সেইকাৰণে আহিলোঁ। কিন্তু তাই আকৌ এতিয়ালৈকে খবৰেই নাই। ইমান দেৰিকৈ আহিবলৈ আছিল যদি মই অকণমান দেৰিকৈ আহিলোঁ হয়, ইমান সোনকালে ওলাই নাহিলোৱে হয়। কি যে কৰি আছে, আকৌ ফোন এটা কৰি চাব লাগিব আহিছে নাই অহা। আৰু এইবাৰ যদি ফোনটো ৰিচিভ নকৰে ঘৰলৈ গুচি যাম আৰু। ইয়াত ৰৈ থাকিবলৈ নাই, পিজ্জা ইয়াৰ পৰাই মই অৰ্ডাৰ কৰি পেক কৰি পিনে ঘৰতে গৈ খামগৈ। তাইৰ কাৰণে ৰ'বলৈ নাই আৰু ইমান দেৰি। এনেও মন চনবোৰ ভাল লাগি থকা নাই এইকেইদিন। কি কৰি আছে আণ্টি? এই লওঁ আপোনাৰ কেকটো। আৰু আণ্টি হেৰি কেকটো বৰ খৰখৰীয়াকৈ বনোৱা হৈছে যে, সেইকাৰণে অকণমান বেয়া হ'লেও কিন্তু বেয়া নাপাব আৰু দেই। হঠাৎ আপুনি এনেকৈ কৈ দিলে যে, টাইম থকা হ'লে মই বাৰু মানে ভালকৈ টাইম লৈ বনালোঁ হয়, কিন্তু এতিয়া খৰখৰীয়া কৰা হৈছে যে, সেইকাৰণে অকণমান কিবা বেয়া হ'ব পাৰে। আপুনি সেই বুলি খাবলৈ বেয়া নাপায়, খাবলৈ টেষ্টটো ভালেই হ'ব, কিন্তু মই যিখিনি ডেক'ৰেশ্যন কৰিছোঁ সেইখিনি কথাহে কৈছোঁ। গতিকে বেয়া নাপাব দেই আণ্টি। আপুনি কালিয়ে কৈ থোৱা হ'লে তেতিয়া মই ৰাতিপুৱাতে কমপ্লিট কৰি থৈ দিব পাৰিলোঁ হয়, কিন্তু এতিয়াও বাৰু বেয়া হোৱা নাই, ভালেই হৈছে। এতিয়া আপোনালোকে বা কেনেকুৱা পায়, সেইকাৰণে আগতীয়াকৈ কৈ দিছোঁ মানে। হ'ব জুলি, একো নাই দিয়া।
দিয়া অকমান বেয়া হ'লেও হ'ব কেকটো যে পাইছো মই সেইটোৱে বহুত মানে ভাল নহ'লে আকৌ বজাৰ যাব লগা হ'ল হয় এতিয়া তুমিও কৰবালৈ যাবলৈ ওলোৱা সময়তে আকৌ মই আহি পাইছো বেলেগ হোৱা হ'লে নবনাও বুলিয়ে কৈ দিলে হয় এতিয়া তুমি বুলিহে খকা খন্দাকে আকৌ সেই বনাই মেলি দিছা গতিকে অকমান হেৰি হ'লেও একো নাই দিয়া সেইবোৰ চাই থাকিবলৈ নাই আৰু মুঠতে কেকটো যে নিবলৈ পাইছো বাৰু জলি কেকটোৰ কাৰণে কিমান পইচা দিব লাগিব এতিয়া আন্টি তাকে হ'ব দিয়ক একো নাই মই বেয়া পোৱা নাই নহয় এতিয়া কাষ্টমাৰেনো জানে নেকি মই ক'ৰবাত যাব লৈছো নে কিবা কৰি আছো গতিকে একো নাই দিয়ক মই সেইবোৰ বেয়া পোৱা নাই আৰু কেকটোৰ কাৰণে আপুনি 400 এটা দিলেই হৈ যাব এটা কাম কৰোঁ নহ'লে আন্টি মা ভিতৰতে আছে মাকে পইচাটো দি দিবচোন আপুনি যদি লগত লৈ আহিছে আৰু এতিয়া নায়না যদি পিছত দিলেও হৈ যাব মোৰ মানে দেৰি হৈছে লগৰজনী ৰৈ আছে তো এতিয়া এঘণ্টামানেই হ'ব হ'ল তাইক ওলাই গৈছোঁ বুলি কোৱাটো আকৌ তাই নহ'লে ঘূৰি গুচি যাব বেয়াই পাব সেইকাৰণে মই এতিয়া যাওঁ আপুনি পইচাটো পিছত দি দিলেও হ'ব বাৰু দেই আহিছোঁ ঠিকে তোমাৰ দেৰি হৈছে চোৱাচোন মোৰ কাৰণে তোমাৰ ইমান দেৰি হৈ গ'ল সেই পইচাটো মই লৈ আহিছোঁ হ'ব দিয়া তুমি যোৱা বাৰু দেৰি হৈছে ন তোমাৰ মই তোমাৰ মাৰ হাততে দি থৈ যাম দেই আৰু কিবা লাগিলে মই এইবাৰ পৰা আগতীয়াকৈ ক'ম আৰু এইবাৰ পাহৰি থাকিলোঁ আকৌ কাম কৰি থাকোঁতে ঘৰৰ কাম কৰোঁতে আৰু ক'ত আৰু এইবোৰ ফোন কৰিবলৈ সময় নহয় পাহৰি থকা হয় তাৰপিছত আজি ৰাতিপুৱা মনত পৰাৰ লগে লগে আহিলোঁ আকৌ তোমাক ক'বলৈ বুলি হ'ব দিয়া তুমি এতিয়া যোৱা তেতিয়াহ'লে আৰে বিহু ইয়াত গড মই এতিয়া বিহুৰ ওচৰত কেনেকৈ যাম আৰু তাইক ইয়াত এনেকৈ হঠাৎ দেখিম বুলি ভবাই নাছিলোঁ মই বাৰু ইয়াত তাইক বিচাৰি আহিছোঁ কিন্তু আজি তাইক এনেকৈ হঠাৎ লগ পাই কথা পতাটো ভাল হ'ব জানো তাইতো মোৰ ওপৰত বিৰাট খং কৰি আছে আৰু এতিয়া মোৰ লগত কথা পাতিব বিচাৰিছে নে নাই বিচৰা সেইটো মই নাজানো তাই মনত কি আছে মই নজনালৈকে তাইৰ লগত কথা পতাটো ভাল হ'ব জানো কি কৰোঁ বাৰু চে ময়ো যে আৰু তাই ইয়াত লগ পাম বুলি সঁচাকৈ দেই মোৰ আজি বিৰাট খং উঠিছে এতিয়া মই তাই একো ক'ব নোৱাৰো নহয় আগতে তাই মোৰ কাৰণে এনেকৈ ৰৈ থাকিব লগা হয় এতিয়াহে বুজি পাইছোঁ ৰৈ থকাটো কিমান অশান্তিদায়ক কাম এতিয়া এঘণ্টাই পূৰা হৈ গ'ল তাই এতিয়ালৈকে অহা নাই কি বা কৰি আছে ফোনটো কৰি কৈ দিলেও হৈ যায় যদি ক'ৰবাত প্ৰব্লেম হৈছে কিবা আহিবলৈ যদি ট্ৰেফিকে হৈছে মোক কিবা এটাতো ক'ব লাগে ফোন কৰিছোঁ ফোনটো ৰিচিভ নকৰে চে গুচিয়ে যাওঁ নেকি ফোন চোনটো ৰিচিভ কৰাই নাই এনেই ৰৈ থাকিনো কি কৰিম পিছত বোলে তাই নাহিলে তাৰপিছত মই ইয়াত এনেই ৰৈ থকা হ'ব গুচিয়ে যাওঁ চাগে এইটো টিকু নহয়নে অঁ টিকুৱেতো হয় কিন্তু ইয়াত কেনেকৈ হঠাৎ এনেকৈ মোৰ মুখৰ আগত ওলালেহি যে কেনেবাকৈ টিকুৱে মই পিছা কৰা নাছিলেতো আৰু ইমান বছৰৰ পৰা এইটো খবৰ নাই আজি হঠাৎ কেনেকৈ ইয়াত দেখা পালোঁ মইতো একো ধৰিব পৰা নাই কিন্তু মই এটা কথা জানো মই এই টিকু নামৰ ল'ৰাটোক বহুত বেছি হেট কৰোঁ আৰু ইয়াৰ লগত কথা পতাটো দূৰৰে কথা ইয়াৰ চেহেৰাও মই চাব নিবিচাৰোঁ কিন্তু আজি হঠাৎ ইয়াত দেখা পালোঁ এতিয়া এই জুলিজনীৰ কাৰণে হৈছে চব তাই এতিয়ালৈকে অহা নাই তাইৰ কাৰণে ৰওঁতে এইবোৰ হৈ গৈছে আৰু ইয়াত ৰৈ থকা নাই মই ইয়াৰ পৰা এতিয়াই গুচি যাম কিন্তু ইয়াৰ সন্মুখৰ পৰা কেনেকৈ আঁতৰি যাম ভালে আছানে তুমি আজি বৰ বিপদত পৰিলোঁ বিহু চৰি বেয়া নাপাবি দেই মোৰ মানে এমাৰ্জেঞ্চি অৰ্ডাৰ এটা আহিব যে ওলাইছোঁহে ঘৰৰ পৰা আকৌ ওচৰৰ আণ্টিজনী আহিলে আকৌ কেক এটা লাগে বুলি ক'লে একদম মানে আণ্টিকো ঘূৰাই পঠিয়াবলৈ বেয়া লাগিলে মোৰ ওচৰতে মাক পৰি গৈছে সেইকাৰণে মই কেকটো বনাই মেলি তেওঁ দি থৈহে আহিছোঁ কিন্তু হেৰি টিকু ঐ বিহু এইটো টিকু হয় ন ই ইয়াত কি কৰিছে আৰু এনেকৈ ইমান বছৰ পিছত হঠাৎ ইয়াত যে কেনেবাকৈ তই তাৰ লগত মানে কথা পাতি আছিলি নেকি পাগল হৈছিলে কি জুলি মই অচিনাকি মানুহৰ লগত কথা নাপাতোঁ আৰু তই এতিয়া যিখন কথা কৈ নাথাকিবি কোন ইয়াত আহিছে কি কাৰণে আহিছে মোৰ পিছাই কৰি আছিলেনে সেইবোৰ মই কি জানো মইতো ইয়াত তোৰ কাৰণে আহিছিলোঁ আৰু তই ক'ত কি কৰি আছিলি তোৰ যদি কিবা অৰ্ডাৰ আহিছিলে তই মোক ফোন কৰি জনাব পাৰ ন তোৰ যে অকণমান দেৰি হ'ব মই তেতিয়া ইয়াৰ পৰা গুচি যাওঁ নহয় মিছা মিছিকৈ তোৰ কাৰণে যিবোৰ মানুহৰ চেহেৰা চাবলৈ মই নিবিচাৰোঁ সেইবোৰেই মুখৰ আগত দেখা পাইছোঁ এতিয়া ইয়াৰ পৰা যাওঁ ব'ল পিজ্জা খাম বুলি ভাবিছিলোঁ এতিয়া মোৰ মুড নাই পিজ্জা খোৱাৰ গতিকে মই এতিয়া ঘৰলৈ যাওঁ তই যি কৰ কৰি থাক চৰি পিহু মইনো কি জানো হঠাৎ আহি এনেকৈ দেখি পাইছোঁ সেইকাৰণে ভাবিলোঁ তই আগতীয়াকৈ কথা পাতি আছিলি নেকি বুলি চৰি বেয়া নাপাবি আৰু মইতো ক'লোৱে ন তোক ফোন কৰিবলৈ মই টাইমেই নাপালোঁ আণ্টিগৰাকী ৰৈ আছিল ন একদম মানে কামত লাগি গ'লোঁ আকৌ পতাপত তোক ফোন কৰিবলৈ নহ'ল চৰি বেয়া নাপাবি পিহু কিন্তু মই এতিয়া আহিলোঁ তই ঘৰলৈ গুচি গ'লে মই অকলে কি কৰিম ব'ল নহ'লে আমি ইয়াত একো নাখাম বেলেগ ক'ৰবাত যাওঁ তোৰ পচন্দৰ জেগা কবি তাতে যাম আজি বুজিলি ব'ল এতিয়া তোৰ লগত বহুত দিন ওলাই যাব পৰা নাই সেইকাৰণে মোৰ ভাল লগা নাই এতিয়া আকৌ তই ঘৰলৈ যাওঁ বুলি ক'লে কেনেকৈ হ'ব ইয়াত নালাগে খাবলৈ আমি বেলেগ ক'ৰবাত খাই ল'ম এতিয়া যাওঁ ব'ল ইয়াৰ পৰা মোৰ তোমাৰ লগত কথা পাতিবলৈ আছে প্লিজ বিহু মইনো কেনেকৈ ভাবি ল'লোঁ বিহুৱে যে ইমান সহজতে মোৰ লগত কথা পাতিব কিন্তু তাই কেনেকৈ হঠাৎ মোৰ সন্মুখত দেখি কি কৰোঁ কি নকৰোঁ হৈ গ'লোঁ সেইকাৰণে মাতষাৰ লগাই দিয়াটো ভাল বুলি ভাবিলোঁ কিন্তু তাইৰ লগত মই কথা পাতিব বিচাৰিছিলোঁ তাইতো মোৰ চেহেৰাও চাব বিচৰা নাই গুচি গ'ল ইয়াৰ পৰা মনটো বহুত বেয়া লাগিছে আজি তাইক লগ পায়ো একো কথা পাতিব নাপালোঁ
প্লিজ তই মোক বেয়া নাপাবি। মইনো কি জানো এনেকুৱা কিবা এটা হ'ব বুলি। টিকুৰ ইমান বছৰে একো খোৱা খবৰ নাই, আৰু আজি যে হঠাৎ এনেকৈ তোৰ সন্মুখত ওলাবহি কোনেনো জানিছিলে কচোন তই? মই কিবা জানিছিলো নেকি? মই এতিয়া ওলোৱাৰ সময়তে আণ্টিগৰাকীয়ে গৈছে আকৌ, মইনো সেইটো নিদিয়াকৈ কেনেকৈ থাকিলোঁ হয়? মোৰতো বেয়া লাগিলে ন। ফোন কৰিবলৈ মই কৰিম বুলি ক'লোঁ আণ্টি আগত, কিন্তু পাহৰি থাকিলোঁ। ভিতৰত যোৱাৰ লগে লগে কামতে লাগি গ'লোঁ। সেইকাৰণে তই প্লিজ বেয়া নাপাবি না। ব'ল আমি বেলেগ এখন পিজ্জা দোকানলৈ যাওঁ, তাতে গৈ পিনে খামগৈ। হ'ব হ'ব, এতিয়া মোক তেল মাৰি দেখুৱাব নালাগে। প্ৰথমতে ফোন কৰিবলৈ পাহৰিবি, তাৰপিছত এনেই যি কথা কৈ থাকিবি। সেইবোৰ বাদে, মই বেলেগ কিবা এটা কথাই ভাবি আছিলোঁ। জুলি, তোৰ মনত আছে এবাৰ যে ল'ৰা এটাই আহি মোক ফুল এখিনি দিছিলেহি, কৈছিলে কোনোবাই দি পঠিয়াইছে বুলি? মোৰতো ডাউট হৈছে কেনেবাকৈ সেইটো টিকুৱে নাছিলে নেকি? তই ক'ব নোৱাৰি নহয়, মোৰ চাগে কিমান দিনৰ পৰা পিছা কৰি আছে, আৰু সেই ফুলখিনিও সিয়ে চাগে মোৰ কাৰণে পঠিয়াইছিলে। নহ'লে আজি ইয়াত এনেকৈ হঠাৎ কেনেকৈ দেখি পাওঁ আকৌ? মোৰ পিছা কৰি ইয়ালৈ আহিছে, নহ'লেতো তেনেকুৱা হ'বনে? জুলি, মই পিজ্জা অৰ্ডাৰ কৰি পেক কৰাই লৈছিলোঁ। এটা কাম কৰোঁ, ঘৰলৈকে যাওঁ ব'ল, ঘৰতে গৈ দুয়োজনে খাম। মোৰ আৰু এই ইফাল সিফাল গৈ থাকিব মন নাই যোৱা। আকৌ কেনেবাকৈ তাক লগ পালে মানে মোৰ মূৰটোহে গৰম হ'ব। সেইকাৰণে ঘৰলৈকে যাওঁ ব'ল।